এৱাইদেৱৰ বিধায়ক চিৰাজউদ্দিন আজমলৰ ওপৰত বিনাকান্দিৰ ৰাইজে কৰা ভৰসাই অনাগত সময়ত পূৰ্ণাংগ ৰূপ পাব নেকি? হয়, যোৱা কিছুদিন ধৰি সমষ্টিৰ প্ৰান্তে প্ৰান্তে দিল্লীৰ পৰা অভিযন্তাসকলক লৈ স্থানীয় বিষয়ববীয়া আৰু বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলীয়ে ৰাস্তাৰ জৰীপ কৰা দেখা গৈছে। কাৰণ নতুনকৈ বিনাকান্দি সমষ্টিত মুঠ 19টা PMGSY পথৰ অনুমোদন লাভ কৰি এক সুখৰ বতৰ লৈ আহিছে সমষ্টিবাসীলৈ। সেয়ে তৎপৰ বিধায়ক চিৰাজউদ্দিন আজমল তথা সমষ্টিটোৰ এৱাইডেফৰ প্ৰেমী। বহুকেইটা ৰাস্তাৰ কাম একেলগে হ'বলৈ গৈ আছে আৰু ইয়াকে দেখি উৎফুল্লিত হৈছে সমষ্টিৰ ৰাইজ। প্ৰত্যেকটো ৰাস্তাৰ যুগ আৰম্ভ হৈছে। বিধায়ক চিৰাজউদ্দিন আজমলৰ তৎপৰতাত আৰম্ভ হোৱা এই কাম সম্পূৰ্ণ হৈ উঠিলে নিশ্চয় সমষ্টিবাসী ৰাইজে কৰা আশাসমূহ পূৰণ হ'ব। আজি বিধায়ক চিৰাজউদ্দিন আজমলৰ সচিব আকবৰ আলী সহ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে পশ্চিম জাৰণিৰ পৰা নীলবাগান গাঁও পঞ্চায়তৰ সৈতে সংলগ্ন ৰাস্তাৰ যাৰ দৈৰ্ঘ্য 1.5 কিলোমিটাৰ আৰু বগুৰি গাঁৱৰ বাহাৰুদ্দিন ৰাইচ মিলৰ সন্মুখৰ পৰা তুলগাঁও হৈ নিখাৰীমুখ বজাৰলৈকে প্ৰায় 6.5 কিলোমিটাৰ ৰাস্তাৰ জৰীপৰ কাম সম্পন্ন হয় আৰু এই পথটোৱে ডবকা চহৰৰ সৈতে বহুকেইটা গাঁৱৰ যাতায়াতৰ ব্যৱস্থা উন্নত কৰি তুলিব বুলি মত প্ৰকাশ কৰে। আৰু এক সাক্ষাৎকাৰত কি ক'লে আকবৰ আলী ডাঙৰীয়াই চাওঁ আহক এই প্ৰতিবেদন। SY 2025 চনত আগতেও কৈছোঁ যে আমাৰ সমষ্টিত 19টামান ৰাস্তা আহিছে আৰু আমি আজি এসপ্তাহ আগৰ পৰা এলানি আমি এটা কৈ ৰাস্তাৰ আমি মেজাৰমেণ্ট লৈ আছোঁ। মেজাৰমেণ্টৰ মানুহ দিল্লীৰ পৰা আহিছে আৰু মেজাৰমেণ্টৰ মানুহ আমাৰ স্থানীয় অভিযন্তাসকল আছে। আজি আমি পশ্চিম জাৰণি কৰিলোঁ 1.5 কিলোমিটাৰ ৰাস্তা। এতিয়া আমি ইয়াত প্ৰায় 6.5 কিলোমিটাৰ ৰাস্তা, যিটো জংঘল ব্লক এই পইণ্টৰ পৰা আৰম্ভ হৈ পেলাই তুলগাঁও হৈ উত্তৰ জংঘল ব্লক হৈ বেদুৱাটো হৈ গৈ নিখাৰীমুখ বজাৰ কৰিছে। এই এটা চাৰ্কুলাৰ ৰাস্তা আমি ইয়াত মেজাৰমেণ্ট কৰি আছোঁ। কাইলৈ আমি আকৌ মেজাৰমেণ্ট কৰিম তুলগাঁৱৰ পৰা কুনাৰগাঁওলৈকে আৰু নিটমাৰী পাৰৰ পৰা বনগাঁও হৈ পেলাই যমুনাৰ ওপৰত ব্ৰিজসহ চাংমাৰী পঞ্চায়তৰ বটগছলৈকে সেই ৰাস্তাটো আমি কাইলৈ কৰিম। এনেকৈ আমাৰ কাম আৰু চলিব। আমাৰ আৰু ৰাস্তাবিলাক আছে যিবিলাক আৰু কমচে কম আৰু 10-15 দিনলৈকে আমাৰ মেজাৰমেণ্টৰ কাম চলিব। মেজাৰমেণ্ট সম্পূৰ্ণ হ'লে 1-1.5 মাহৰ ভিতৰত এষ্টিমেশ্যনটো ফাইনেল হ'ব। তাৰপিছত এইটো টেণ্ডাৰিঙত যাব আৰু আগন্তুক ছেপ্টেম্বৰ-অক্টোবৰৰ সময়ত কণ্ট্ৰেক্টৰৰ হাতলৈ ৰাস্তাবিলাক হস্তান্তৰিত কৰা হ'ব আৰু কাম আৰম্ভ হ'ব। 19টা ৰাস্তাত মিলি পেলাই আমাৰ 49 কিলোমিটাৰ ৰাস্তা আছে এইবাৰ।